নমস্কাৰ, মই আপোনাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। আজি আমি কৰিম ক্লাছ 9ৰ যি মেথছৰ যি অনুশীলনী 2.2 আছে। চ' তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ক'ৰবাত চাইছা কমেণ্টত জনাবা। ভিডিঅ'টো লেট হ'ল অলপ, তেওঁ ভিডিঅ'টো লৈছোঁ। তো তোমালোকে মেথছৰ কুৱেশ্যন আনচাৰ দিব কথা, চ' সেইটো কাৰণে লৈ আনিছোঁ। চ' প্ৰথম কি দিছে, এক নম্বৰ দিছে 5x - 4x² + 3 বহুপদটোৰ মান নিৰ্ণয় কৰা যেতিয়া এক নম্বৰ দিছে x = 0। চ' x = 0 হ'লে আমাক কৰিবলৈ আছে, সেইটো এনেকৈ দি দিছোঁ। চোৱা, 5x - 4x² + 3, গতিকে x = 0। গতিকে আমি সমাধান তোমালোকে লিখি ল'বা বা সলিউশ্যন লিখিবা, তাৰপিছত লিখি ল'বা। চোৱা, x = 0 লৈ লিখিলোঁ। তাৰপিছত কি কৰিম, 5 লিখিম প্ৰথম। 5 ইনটু x ৰ মান 0, গতিকে 0 -4 তাৰপিছত আকৌ x ৰ মান আকৌ 0, গতিকে 0² + 3 আছে, গতিকে 3 লিখিলোঁ। দেখিলা ন কেনেকৈ লিখিছোঁ। 5 ইনটু 0, 0 লগত যি পূৰণ কৰা সদায় 0, 0 -4 ইনটু 0² 0 + 3। তাৰপিছত কি কৰিম চোৱা, প্ৰথম কি আছে, ঠিকে আছে নে, ঠিকে আছে। তাৰপিছত কি আছে 0, তাৰপিছত এটা -4 লগত যদি 0 পূৰণ কৰোঁ 0 তাৰপিছত 0 - 0 + 3, আকৌ 0 পৰা 0 গ'লে 0, গতিকে 3 পাই যাওঁ। এইটো আনচাৰ হ'ব 3। তাৰপিছত কি দিছে চোৱা, কি দিছে, তাৰপিছত দিছে x = -1, গতিকে x = -1 সমাধান। এইটো প্ৰশ্নটো এবাৰ লিখি ল'বা, তেতিয়া কৰিবলৈ অলপ ভাল হ'ব। তাৰপিছত কি কৰিম চোৱা, x = -1 তোমালোকে বহুৱাই লিখিব পাৰা, কাৰণ বহুৱাই তোমালোকে লিখি দিয়া। তাৰপিছত কি হ'ব, এইটো নিদিবা দেই, গতিকে 5 আছে, গতিকে 5 ইনটু x ৰ মান -1 -4 x ৰ মান -1 স্কোৱাৰ আছে প্লাছ 3 আছে, গতিকে এইটো আছে, পাতি ল'লোঁ। এতিয়া চোৱা, প্লাছে মাইনাছে মাইনাছ, 5ৰ লগত যদি 1 পূৰণ কৰোঁ 5 হৈ যায় মাইনাছ। তাৰপিছত কি হ'ব, -4, আকৌ যদি মাইনাছে মাইনাছে প্লাছ হৈ যায়, 1 × 1, গতিকে 1 পাই যাওঁ প্লাছ 3। তাৰপিছত চোৱা, -5 - 4, তাৰপিছত মাইনাছ এইটো ঠিকে আছে। 1 পূৰণ কৰিলে 4 × 4 বা ঠিকে আছে, 1 পূৰণ কৰি এইটো তোমালোকে নকৰিব পাৰা, 1 পূৰণ কৰা কোনো অৰ্থ নাই, প্লাছ 3। তাৰপিছত কি কৰিবা চোৱা, মাইনাছে মাইনাছে প্লাছ, গতিকে কিমান হ'ব, প্লাছ, মাইনাছে মাইনাছে প্লাছ কৰিবলৈ আছে, যদি প্লাছ কৰোঁ হ'ব 9 হ'ব, গতিকে ডাঙৰ সংখ্যা আগত, গতিকে মাইনাছ, গতিকে -9 প্লাছ পালোঁ 3 পাই যাওঁ, 3 পালোঁ হ'ল। তাৰপিছত কি কৰিব চোৱা, আৰু প্লাছে মাইনাছ, গতিকে মাইনাছ কৰিলে -6 পাই যাওঁ, এইটো আনচাৰ, গতিকে -6, এইটো আনচাৰ। তাৰপিছত কি দিছে চাই লওঁ, তাৰপিছত দিছে 3 নম্বৰ x = 2 বহাবলৈ আছে, গতিকে এইটো পাতি ল'লোঁ। চোৱা, গতিকে সমাধান কৰিম, ভালকে অনুমানটো কৈ দিছোঁ। x = 2 লৈ মই বহুৱাই লৈ তোমালোকে যি দিয়া। তাৰপিছত কি কৰিবা চোৱা, তোমালোকক মই কৈ দিছোঁ। তাৰপিছত কি কৰিবা চোৱা, গতিকে 5 লিখিবা, 5 × 2 - 4 x ² 5, 2 বহাবলৈ আছে 2 - 4, তাৰপিছত কি কৰিবা, ইয়াত 2 × 2² + 3 হৈ যায়। তাৰপিছত কি কৰিবা চোৱা, তোমালোকে
প্লাছ 3 হৈ গ'ল সেইটো ভালকে দি দিলোঁ তাৰপিছত চোৱা যদি 5ৰ লগত 2 গুণ কৰোঁ 10 হৈ যায় মাইনাছ 5ৰ লগত 2 হৈ যায় তাৰপিছত এইটো কি হ'ব 2 গুণ মাইনাছ আকৌ 4 ইনটু 2 স্কয়াৰ 4 প্লাছ 3 তাৰপিছত চোৱা 10 মাইনাছ 6 গুণ 16 প্লাছ 3 প্লাছ মাইনাছ কৰিলে মাইনাছ 6 ডাঙৰ সংখ্যা মাইনাছ প্লাছ 3 আৰু প্লাছ মাইনাছ কৰিবলৈ আছে গতিকে 3 পাতিলোঁ এইটো প্লাছ মাইনাছ আকৌ মাইনাছ ডাঙৰ সংখ্যা আকৌ মাইনাছ গতিকে মাইনাছ ভৰালোঁ গতিকে এইটো আনচাৰ তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ চ' 1 নম্বৰখিনিকে দিলোঁ চ' ভিডিঅ'বোৰ বহুত দীঘল হৈ যায় সেইকাৰণে 2 নম্বৰখিনি বেলেগ এটা ভিডিঅ'ত দিম চ' তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু ক'ৰ পৰা চাইছা কমেণ্টত ক'বা গতিকে ভিডিঅ'টো ইমানেই